এক জটিল ৰোগত আক্ৰান্ত বেছামাৰীৰ মহিমুৰ ৰহমান ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে পৰিয়ালৰ লোকে। মানুহে মানুহৰ বাবে যদি অকণো নাভাবে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। কান্দিছে কান্দিছে কেৱল কান্দিছে মহিবুৰৰ মাতৃয়ে কান্দিছে। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত বেছামাৰী নিবাসী চিৰাজুল হকৰ পুত্ৰ মহিবুৰ ৰহমানে প্ৰায় 2 বছৰ ধৰি ভুগি আছে এক জটিল বেমাৰত। দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা অঞ্চলটোৰ ঠেলা চালক চিৰাজুলে 6জনীয়া পৰিয়ালটোক ভৰণ পোষণ দিয়াৰ লগতে মহিবুৰৰ চিকিৎসা সেৱা আগবঢ়াই গৈছিল যদিও সম্প্ৰতি হাতত টকা পইচা নোহোৱা হৈছে। পৰিয়ালৰ লোকে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে। যদি কোনোবাই মহিবুৰক সহায় কৰিব বিচাৰিছে তেন্তে ফোনপে নম্বৰ 6002357544 নাইবা স্ক্ৰীনত দিয়া এই QR কোডত আৰ্থিক সহযোগিতা আগবঢ়াবলৈ পৰিয়ালৰ লোকে কাটৰ আহ্বান জনাইছে। কিয়নো জটিল বেমাৰত আক্ৰান্ত মহিবুৰ ৰহমানৰ চিকিৎসাৰ বাবে সম্প্ৰতি প্ৰয়োজন হৈছে 4 পৰা 5 লাখ টকা। মহিবুৰৰ পৰিয়ালৰ লোকে কেৱল কান্দিছে। আহক আমি সকলোৱে মিলি 5 টকা 10 টকা দি সহায় কৰোঁ। হয়তো আমাৰ এই 5 টকা বা 10 টকা মিলি হৈ যাব পাৰে বহু টকা। এই টকাৰে হয়তো মহিবুৰে আমাৰ নিচিনা সুস্থ হৈ যাব পাৰে। মহিবুৰৰ মাতৃৰ মুখত হাঁহিও আহিব পাৰে। বটদ্ৰৱাৰ পৰা মেহদি জামানৰ ৰিপৰ্ট NA এক্সপ্ৰেছ। আমরা বাড়ি ডিং বেড়সামারি মানে সারাটা বিদেশ আসছি পরে হেন গিয়ে হাইরা জ্বর হয়েছে বললে পরে জ্বরের আর বিষের ট্যাবলেট খাইছে খাওয়ার পরে এরম হয়েছে পরে ডাক্তার এনে লয়ে গেছি পরে ডাক্তারে মানে কইছে অপারেশন করব মানে 5 লাখ টাকার কথা কইছে অন্য আমার তো আর অত টাকা নাই গরিব মানুষের মাটির থাকি আমি চিকিৎসাটা কিবা করবাম আমি রাজের কাছে অনুরোধ চাইতেছি সবাই 1-2 টাকা ওরা যাই দে মানে আমি পোলাটার চিকিৎসা করাইতাম আমি গরিব মানুষ বলে সবাই সহায় করুন। আমার পোলার নাম মহিবুর রহমান স্কিমে নম্বর দেওয়া আছে হুমফি নম্বর আছে আইনেরা 10 বাপ ভাই চাই পারুন দিবেন আমার পোলাটার চিকিৎসাটা করাইবার লাগে আমি কই যাই আইনেরা কাছে ভিক্ষা চাই আইনেরা সবাই আমার ভিক্ষা দিবেন আমার পুত্রের উচিলাতে আমার আমি যে কইতাছি আমি মা মহিবুরে সবাই ভিক্ষা দিবেন আমার পুত্রের 5 লাখ কইছে ডাক্তারে লাগে বলি কইছিলে 5 লাখ কইছে কোন হসপিটাল নগাঁও। আপনাদের আয়ুষ্মান কার্ড নাই? নাই আয়ুষ্মান কার্ড নাই। সরকারি হসপিটালত গৈছিল কি কইছে? সরকারি হসপিটালত যাওয়া নাই? ডিং বানো কি কইছে? কইছে অপারেশনের কথা। সরকারি হসপিটাল লই গেছিল না রোগী? হ্যাঁ লয়ে গেছি পরে প্রাইভেট লয়ে যাবার দিচ্ছে অপারেশন করবার দিচ্ছে। নমস্কাৰ। প্ৰথমে মই গোটেই অসমবাসীক নমস্কাৰ জনাওঁ। তাৰমানে এই পৰিয়াল যিজন ল'ৰা মুছাব্বিৰ মহিবুৰ ৰহমান বাপেকৰ নাম চিৰাজুল ইছলাম নগাঁও ঢিং বেছামাৰী ঘৰ বেছামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ড। তেখেত তাৰমানে ইমান দুখীয়া ক'বই নালাগে আৰু সীমাৰেখাৰ তলত আৰু তেখেতৰ তাৰমানে বাপেকে ঠেলা চলাই খায় মাকে তাৰমানে ঘৰে ঘৰে কাম কৰি খায়। যদি এদিন কামত নাযায় তেখেতে তাৰমানে চোলাহি নজ্বলে এনেকুৱা অৱস্থা। আৰু তেখেত তাৰমানে বিদেশত আছিল লিখা পঢ়া কৰিছিল লিখা পঢ়া কৰি তাৰমানে মাজত এৰি যেতিয়া বেমাৰ হৈছিল তেতিয়া লিখা পঢ়া এৰি দিছিল। 18 বছৰীয়া যুৱক তেখেত তাৰমানে বিৰাট দুৰাৰোগ্য ৰোগত আক্ৰান্ত আজি 2 বছৰ হৈছে। তাৰমানে হেৰি কৰাত বেমাৰ হোৱাত হস্পিটেলত লৈ গৈছে। হস্পিটেলত ডাক্তৰে হেৰি কৰি এই কৰিব দিছিল আল্ট্ৰাচাউণ্ড কৰিব দিছে আৰু কিবা কৰি দিছে। যিখিনি পইচা আছিল 10-15 হাজাৰ টকা আছিল হাতত এই টকাখিনি তাৰমানে তেওঁলোকে একদম খৰচ কৰি শেষ কৰি পেলাইছে। এতিয়া একদম ইমান বিলয় হৈছে এতিয়া দিনত এসাঁজ খালে আৰু এসাঁজ খাব নোৱাৰে। গতিকে এই পৰিয়ালক যদি আমি দল সংগঠনবোৰে অলপ সহায়ৰ হাত আগবঢ়াওঁ ভাবিম আখৰাতাৰ দিন নেক হাসিল কৰিব পাৰিব আল্লাহ দিব পাৰে। কিন্তু সরকারি হসপিটালে কোন লৈ যাব দিছিল? প্ৰাইভেটত লৈ যাব দিছিলে।
তাৰপিছত প্ৰাইভেট ডক্টৰে কি কৈছে? প্ৰাইভেট ডক্টৰে কৈছে যে অপাৰেশ্যন কৰিব লাগিব। চৰকাৰী কোন হস্পিটেলত লৈ গৈছিল আপুনি জানে? আমাৰ লোকেলতো গৈছিল, নগাঁৱতো লৈ গৈছিল, ঢিঙতো লৈ গৈছিল, তাৰমানে য'ত মানুহে কৈছে আৰু চবতে লৈ গৈছে। তেওঁলোকে ট্ৰিটমেণ্ট কৰা নাই? ট্ৰিটমেণ্ট তাৰমানে ৰোগীজনক চাই তাৰমানে তেওঁলোকে হাত দিয়া নাই আৰু তেওঁলোকক তাৰমানে পিছত প্ৰাইভেটত লৈ গৈছে। প্ৰাইভেট ডক্টৰে কি কৈছে? 5 লাখ টকা যোগাৰ কৰক, 5 লাখ টকা যোগাৰ, 5 লাখ টকামান লাগিব ইয়াৰ ভিতৰত অপাৰেশ্যন। ভিতৰত তাৰমানে হেৰি কঁকালৰ তাৰমানে তলৰ ফালে ঘাঁ হৈ গৈছে। ঘাঁ হোৱাত ভিতৰত তাৰমানে চব জ্বলি গৈছে। শুনিছোঁ হাওঁফাওঁতো বোলে অলপ ঘাঁ নিচিনা হৈছে, এইটো অপাৰেশ্যন কৰিব লাগিব। এতিয়া মই ৰাইজক বা দল সংগঠনক এটাই অনুৰোধ জনাম, তেওঁলোকে যেনে স্ক্ৰীণত দিয়া নাম্বাৰটোত কিবা এটা কিঞ্চিত পৰিমাণে 1 টকা 2 টকা 5 টকা যোনে যিমান পাৰে অলপ সহায়ৰ হাত আগবঢ়ায়, মই এইটোৱে ৰাইজক অনুৰোধ জনাম। আৰু আমাৰ এই স্ক্ৰীণত নাম্বাৰ দিয়া আছে, এইটোত যদি ফোনপে নাম্বাৰ দিয়া হৈ আছে, এইটো নাম্বাৰত যদি দিয়ে তেতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোৱে পাই যাব বুলি মই আশা ৰাখিছোঁ।